নমস্কাৰ জনালোঁ। মই প্ৰথমে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই নিজৰ পৰিচয়টো দি লওঁ। মোৰ নাম দীপুল কুমাৰ হয়। মই এটা ফাৰ্মাচিউটিকেল কোম্পানীৰ ডিষ্ট্ৰিক্ট মেনেজাৰ হয়। মই আজি অনলাইন আহিলোঁ এটা কাৰণতে যে মোক বহুতে সুধি থাকে যে MR প্ৰফেশ্যনটো কি, কেনেকুৱা, MRৰ জব প্ৰফাইলটো কেনেকুৱা, বা MRে ডে বাই ডে কি ডিউটি কৰে, বা ইয়াৰ প্ৰমোশনটো কেনেকৈ হয়, বা ইয়াত বাইক লেপটপ লাগিবই নেকি, প্ৰয়োজনীয় নেকি, আৰু আপোনাৰ যিটো MRৰ চেলাৰী ষ্ট্ৰাকচাৰ এইটো কেনেকুৱাকৈ কোম্পানী প্ৰভাইড কৰে এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভক, বা ইয়াত স্পিকিং ইংলিছটো লাগিবই নেকি, বা আজিকালি বহুত প্ৰাইভেট ইনষ্টিটিউট আছে বা কোচিং চেণ্টাৰ আছে য'ত মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ ট্ৰেইনিং দিয়া হয়। তো তাত কি কোচিং কৰিবই লাগিব নেকি এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হ'বলৈ। তো এই গোটেইবিলাক সামৰি মই এই ভিডিঅ'টো কৰিবলৈ ওলাইছোঁ। প্ৰথমে ক'বলৈ ওলাইছোঁ MRে কি চেল কৰে, MRৰ কাম কি, বা MRৰ ডিউটি প্ৰফাইলটো কেনেকুৱা। এতিয়া MR হ'ল এটা নিৰ্ধাৰিত ডিষ্ট্ৰিক্টৰ চেলছ পাৰ্চন। তো MR হ'ল এটা নিৰ্ধাৰিত ডিষ্ট্ৰিক্টৰ চেলছ পাৰ্চন। এতিয়া কি চেল কৰে MRে, যিহেতু মই ক'লোৱে চেলছ পাৰ্চন। MRে মেডিচিন চেল কৰে। এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভে মেডিচিন চেল কৰে থ্ৰু ডক্টৰ, কেমিষ্ট, ষ্টকিষ্ট। তো এতিয়া মই এইখিনিতে আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যে ডক্টৰটো আপোনালোকে গম পায়, ডক্টৰ, কিন্তু কেমিষ্ট আৰু যিটো ষ্টকিষ্ট কোনো তাৰ ওপৰত অকণমান সংক্ষিপ্তভাৱে মই কৈ দিম যে আমাৰ মেডিচিনটো আহে ক'ৰ পৰা, মেডিকেল ৰিপ্ৰেজেণ্টেটিভে যে মেডিচিনটো চেল কৰে এইটো আহে ক'ৰ পৰা। চাব, মেডিচিনটো পোনপ্ৰথমে আহে কোম্পানীৰ পৰা। কোম্পানীৰ পৰা ক'লৈ আহে, CNF। CNFৰ ফুল মিনিংটো হ'ল কেৰিং এণ্ড ফৰৱাৰ্ডিং এজেঞ্চি। তো CNFৰ পৰা ক'ত আহে, CNFৰ পিছত আপোনাৰ ষ্টকিষ্ট, ডিষ্ট্ৰিবিউটৰ বা হ'লচেলত আহে। তাৰপিছত আপোনাৰ কেমিষ্ট আৰু ফাৰ্মাচীলৈ গৈ। তো এইখিনি বুজি পালা যে প্ৰথমে আহে কোম্পানীৰ পৰা আহে CNFৰ পৰা আহে ষ্টকিষ্ট, ডিষ্ট্ৰিবিউটৰ বা হ'লচেল, তাৰপিছত আপোনাৰ আহে কেমিষ্ট এণ্ড ফাৰ্মাচী। তো এইখিনি বুজি পালা আপোনালোকে। এতিয়া যে মই যে ক'লোঁ যে MRে মেডিচিন চেল কৰে থ্ৰু ডক্টৰ, কেমিষ্ট এণ্ড ষ্টকিষ্ট। চাব, যেতিয়া এজন ডক্টৰে এটা মেডিচিন লিখে, বা আমি এজ এ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আমি ডক্টৰক মেডিচিন প্ৰমোট কৰোঁ। তো যেতিয়া প্ৰমোট কৰোঁ তেতিয়া কি হয়, ডক্টৰে লিখে সেই মেডিচিনটো সেই ৰোগৰ অনুবাদে। তো যেতিয়া ডক্টৰে সেই মেডিচিনটো এটা পেচেণ্টক লিখে, পেচেণ্টে সেই প্ৰেছক্ৰিপশ্যনখন লৈ কেমিষ্টলৈ আহে। কেমিষ্টলৈ সেই মেডিচিনখিনি যিখিনি ডক্টৰে লিখিছে সেইখিনি ল'বৰ কাৰণে আহে। এতিয়া MRৰ মই যে ক'লোঁ যে ডক্টৰ, কেমিষ্ট, ষ্টকিষ্ট থ্ৰু চেল কৰে। তো এই কেমিষ্টত MRৰ ৰোলটো কি মই সেইখিনি ক'ম, সংক্ষিপ্তভাৱে ক'ম। কেমিষ্টত মেডিকেল ৰিপ্ৰেজেণ্টেটিভ এজনে কি কৰে যে প্ৰথমে গৈ কিনে কেমিষ্টক কয় যে মই এইটো কোম্পানীৰ পৰা আহিছোঁ, মোৰ এইখিনি মেডিচিন, যদি আপোনালোকে প্ৰেছক্ৰিপশ্যনটো পায় ডক্টৰৰ এইখিনি মেডিচিনৰ এগেইনষ্টত, তো তেতিয়াহ'লে কাইণ্ডলি আপোনালোকে এইটো ষ্টকিজৰ পৰা আনিব। চাব, ষ্টকিজ বহুত থাকে, যিকোনো এটা ডিষ্ট্ৰিক্টত ষ্টকিজ বহুত থাকে। তো সেই কোনটো ষ্টকিজত কি মেডিচিন পায় কেমিষ্ট এজনৰ এইটো আমি ইনফৰমেশ্যন নিদিলে মনত নাথাকে। তো সেইকাৰণে আমাৰ ৰোল হ'ল কেমিষ্টৰ মেডিচিনটো ক'ত এভেইলেবল আছে সেইটো কোৱা। তো তাৰপিছত কেমিষ্টে যে মেডিচিনটো আনিব সেই ষ্টকিজৰ পৰা, ষ্টকিজতো এভেইলেবল আছে না, সেইটোও আমাৰ ডিউটি। সেইটো আমি ডেইলি বেচিছ বা উইকলি বেচিছ বা মান্থলি বেচিছত আমি চাব লাগে যে আমাৰ মেডিচিনটো এভেইলেবল আছে নে নাই। এইটো টেলিফোনিকো হয় বা আপুনি আমি গৈ কিনেও চোৱা যায়। তো এই গোটেইখিনি MRৰ ডিউটি বা জব প্ৰফাইলৰ ভিতৰত পৰে। তো ডক্টৰে লিখিলাক মেডিচিন, ডক্টৰে মেডিচিন লিখাৰ পিছত পেচেণ্টে কি হয় কেমিষ্টৰ পৰা মেডিচিনখিনি লৈ লয়। তো কেমিষ্টে কি হয় যেতিয়া মেডিচিন সেইটো লাগে বা সেই কোম্পানীটোৰ মেডিচিন লাগে সেই ষ্টকিজৰ পৰাই লয় MRে কোৱাৰ পিছত। মই অলপ আগতে কৈছিলোঁ যে MR এটা নিৰ্ধাৰিত ডিষ্ট্ৰিক্টৰ চেলছ পাৰ্চন। মই সেইটোৰ বিষয়ে অকণমান সংক্ষিপ্তভাৱে ক'বলৈ বিচাৰিছোঁ। যেতিয়া এটা কোম্পানীয়ে, তাৰমানে নিৰ্ধাৰিত ডিষ্ট্ৰিক্ট মানে কি হয়, যেতিয়া এটা কোম্পানীয়ে ডিভিজন এটা লঞ্চ কৰে, ধৰক মই অসমৰে এক্সাম্পলটো লৈ ল'লোঁ। অসমত বহুকেইখন ডিষ্ট্ৰিক্ট আছে।
তো এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভে এটা মাহত গোটেইবিলাক ডক্টৰ ভিজিট কৰি গোটেইবিলাক ডিষ্ট্ৰিক্ট ভিজিট কৰি কৰাটো পচিবল নহয়। তো সেইকাৰণে যেতিয়া এটা কোম্পানী ডিভিজন এটা লঞ্চ কৰে তাত কিছুমান 100 বা 200 কিলোমিটাৰ ডিষ্টেঞ্চত হেডকোৱাৰ্টাৰ ৰাখে। ধৰা হ'ল মই এক্সাম্পলত ল'লোঁ গুৱাহাটী, তাৰ ওচৰত নলবাৰী হেডকোৱাৰ্টাৰ ল'লা, তাৰ ওচৰত আপোনাৰ ধুবুৰী হেডকোৱাৰ্টাৰ ল'লা, বা আপাৰ আসামৰ কথা ক'লোঁ যে তেজপুৰ ল'লা বা নগাঁও ল'লা বা লখিমপুৰ ল'লা। তো এনেকৈ সিহঁতে ডিষ্টেঞ্চত মিনিমাম 100 to 200ৰ ভিতৰত এনেকৈ হেডকোৱাৰ্টাৰ খোলে। তো এই যেতিয়া হেডকোৱাৰ্টাৰবিলাক ভেকেঞ্চি হয় তেতিয়া তাৰ কাৰণে এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ লয়। তো এই যে টেৰিটৰী যে ধৰা হ'ল এক্সাম্পলত ল'লোঁ নলবাৰী হেডকোৱাৰ্টাৰৰ কাৰণে এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ লৈ ল'লা কোম্পানী, তাৰ কিছুমান ওচৰৰ টেৰিটৰী থাকে, সেই টেৰিটৰীবিলাক সেই ৰিপ্ৰেজেণ্টেটিভজনক কাভাৰিং হিচাপত দি দিয়ে, যিটো কোৱা হয় এক্সটেশ্যন বা আউটষ্টেশ্যন। তো এইটোৱে হ'ল যিকোনো এটা নিৰ্ধাৰিত ডিষ্ট্ৰিক্টৰ চেলছ পাৰ্চন বুলি মই সেইকাৰণে কৈছিলোঁ। তো এতিয়া মই নেক্সট ক'বলৈ গৈছোঁ যে MRৰ টাৰ্গেটটো কোম্পানীয়ে কেনেকৈ দিয়ে এইটো বিষয়ে কম। চাব, যেতিয়া এটা কোম্পানীয়ে নতুনকৈ এটা ডিভিজন লঞ্চ কৰে তেতিয়া বেচিকেলি কি হয় 3 মাহ বা 6 মাহ টাৰ্গেট নিদিয়ে বা কেতিয়াবা এবছৰৰ টাৰ্গেট নিদিয়ে। তেতিয়া সেই MRজনক চাই লয় যে তেখেতে প্ৰত্যেক মাহত কিমান চেল কৰিছে। ধৰা হ'ল মই এভাৰেজ ধৰি ল'লোঁ এটা মাহত 20,000 চেল কৰিছে, নেক্সট মাহত 30,000, তাৰে নেক্সট মাহত 40,000, তাৰে নেক্সট মান্থত আপোনাৰ 60,000। তো অভাৰঅল যদি আপোনালোকে চায় যে 6 মাহত তেখেতে চেল কৰিছে গড় হিচাপত যদি চায় 40,000। তো টাৰ্গেটটো এনেকৈ দিয়ে যেতিয়া 6 মাহ কোম্পানীটো চালে যে গড় হিচাপত তেখেতে 40,000 চেল কৰি আছে, তো নেক্সট 6 মান্থৰ যিটো টাৰ্গেট দিব তাৰে ওপৰত 10% বা 15% বা 30% গ্ৰোথ দিয়ে। এনেকুৱা নহয় যে এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ লৈ ল'লা, তাক তেখেতক এইখিনি চেলাৰী দিলা, তাৰপিছত এনেকৈ টাৰ্গেটটো বঢ়াই দিলা, এনেকুৱা নহয়। এইবিলাক বস্তু ছিষ্টেমত হয়। আৰু এইখিনি মই লঞ্চিং কোম্পানীৰ কাৰণে ক'লোঁ। আৰু যিটো কোম্পানী আগৰ পৰা চলি আছে ধৰা হ'ল তেজপুৰৰ এটা কোম্পানী আগৰ পৰা চলি আছে, তাত ল'ৰাজন ভেকেঞ্চি হ'ল যে আগৰ যিজনে কাম কৰিছিলে তেওঁ এটা বেলেগ কোম্পানীত গ'ল বা তেওঁ প্ৰফেশ্যনটো এৰি দিয়ে। তেতিয়া সেই ভেকেঞ্চিটো যেতিয়া কোম্পানীয়ে ল'ব সেই হেডকোৱাৰ্টাৰটোৰ গড় এভাৰেজ যিটো চেল আছে তাৰ ওপৰতে টাৰ্গেটটো দিয়ে যে 10% গ্ৰোথ বা 5% গ্ৰোথ বা 30% গ্ৰোথ। তো এনেকুৱা নহয়, মই এইটোৰ পৰা এইখিনি বুজাব বিচাৰিছোঁ যে আমাৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ টাৰ্গেট এনেকুৱা নহয় যেতিয়া কোম্পানীয়ে ভেকেঞ্চিটো লয় বা এজন ৰিপ্ৰেজেণ্টেটিভ লয় তাৰ টাৰ্গেটটো যি ইচ্ছাই তেনেকৈ বঢ়াই দিব, তেনেকুৱা নহয়। তো MRৰ এই টাৰ্গেটটো ছিষ্টেমেটিক। তাৰপিছত মই ক'বলৈ বিচাৰিছোঁ যে ৰিপৰ্টিং, মেডিকেল ৰিপ্ৰেজেণ্টেটিভ এজনে ৰিপৰ্টিং কাক কৰে। চাব, মই প্ৰথমতে মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ ডেজিগনেশ্যনবিলাক কৈ দিওঁ। মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ নিম্ন খাপত থাকে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ। তো মেডিকেল ৰিপ্ৰেজেণ্টেটিভ বা কিছুমান কোম্পানীয়ে ডেজিগনেশ্যনটো মেডিকেল ৰিপ্ৰেজেণ্টেটিভ নিদিয়ে, বিজনেছ এক্সিকিউটিভ দিয়ে বা টেৰিটৰী এক্সিকিউটিভ দিয়ে বা চেলছ অফিচাৰ বুলি দিয়ে। কোম্পানী ৱাইজ ডেজিগনেশ্যনটো নিম্ন খাপৰ বেলেগ বেলেগ। যিকি নহওক অভাৰঅল এটাই যে আমি নিম্ন খাপৰটো আপোনাৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ বুলিয়ে ধৰিলোঁ। তাৰ ওপৰৰ ষ্টেপটো হ'ল ডিষ্ট্ৰিক্ট মেনেজাৰ বা এৰিয়া চেলছ মেনেজাৰ। তাৰ ওপৰৰ ষ্টেপটো হ'ল ৰিজনেল চেলছ মেনেজাৰ, যিটো RSM বুলি কোৱা হয়। তাৰ ওপৰত ZSM, জ'নেল চেলছ মেনেজাৰ। ইয়াতে কি হয়, কিছুমান কোম্পানীত কিন্তু RSM নাথাকে, ডাইৰেক্ট ZSM থাকে। তো ZSMৰ ওপৰত হ'ল চেলছ মেনেজাৰ, তাৰে ওপৰত হ'ল DGM। তো এনেকৈ তো একদম ওপৰৰ খাপটো হ'ল MD। তো ইয়াত আৰু মই অকণমান ক'ব বিচাৰিছোঁ যে ইয়াত এটা বস্তু বহুতেই ভাল যে ইয়াৰে যিকোনো এটা ডেজিগনেশ্যন বা এটা ষ্টেপ, ধৰা হ'ল RSM, কোনোৱে বা যিমানেই তেখেত উচ্চ শিক্ষিত নহওক ডাইৰেক্টলি সেই ষ্টেপটোত সেই জইন কৰিব নোৱাৰে। মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ এইটো বস্তু বহুতেই ভাল যে চবে একদম নিম্ন খাপৰ পৰাই আহিব লাগিব। যিটো মেডিকেল ৰিপ্ৰেজেণ্টেটিভ কেৰিয়াৰটো মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ পৰাই ষ্টাৰ্ট কৰি প্ৰমোশ্যন পাই গৈ থাকিব লাগিব। তো এইটো বস্তুৰ কাৰণে মেডিকেল ৰিপ্ৰেজেণ্টেটিভত কি হয়, সোনকালে কেৰিয়াৰটো গ্ৰ'থ হয়। তো এইটো আপোনালোকে বুজি পালে। তো
তো মেডিকেল ৰিপ্ৰেজেণ্টেটিভে এতিয়া ৰিপৰ্টিং কাক কৰিব তাৰে ওপৰৰ মেনেজাৰজনক তাৰে ওপৰজন মেনেজাৰজন হ'ল ডিষ্ট্ৰিক্ট মেনেজাৰ বা এৰিয়া চেলছ মেনেজাৰ বা তাৰে ওপৰৰ মেনেজাৰজনকো কৰে ডাইৰেক্টলি কেতিয়াবা কণ্টেক্ট যিজন ৰিজনেল চেলছ মেনেজাৰ RSM বুলি কোৱা হয় তো মেডিকেল ৰিপ্ৰেজেণ্টেটিভে ৰিপৰ্টিং কৰে ফাৰ্ষ্ট লাইন মেনেজাৰ যিটো মই এৰিয়া চেলছ মেনেজাৰ বা ডিষ্ট্ৰিক্ট মেনেজাৰ তো MRৰ ডেজিগনেশ্যনবিলাক এনেকৈ হয় আৰু নেক্সট মই এটা ক'ব বিচাৰিছোঁ যে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হ'বলৈ বাইক বা লেপটপ লাগিবই নেকি কম্পালচৰি নেকি চাব বাইক বা লেপটপ কিয় লাগে বা কিয় প্ৰয়োজন মই সেই বিষয়ে অকণমান কৈ দিম বাইক কিয় প্ৰয়োজনীয় যে যেতিয়া আমি ডে বাই ডে ফিল্ডত কৰোঁ ডিউটি কৰোঁ তেতিয়া কি হয় আমাৰ প্লেনিং থাকে যে ডক্টৰ ভিজিট কৰা যে আজি এটা এক্সাম্পলত লৈ ল'ম যে আজি মই ভিজিট কৰিম GMCHৰ ডক্টৰ মই গুৱাহাটীত লৈছোঁ গুৱাহাটীৰ GMCH গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ডক্টৰ নেমকেয়াৰৰ ডক্টৰ আৰু 6 মাইলৰ GNRCৰ ডক্টৰ তো যেতিয়া মই প্লেনিং কৰিছোঁ যে GMCHৰ ডক্টৰ ভিজিট কৰিম আজি নেমকেয়াৰৰ ডক্টৰ ভিজিট কৰিম আৰু 6 মাইলৰ GNRCৰ ডক্টৰ ভিজিট কৰিম তো বেচিকেলি কি হয় ডক্টৰৰ ভিজিটৰ যিটো টাইম ধৰি ল'লোঁ এক্সাম্পলত গুৱাহাটী মেডিকেল কলেজৰ ডক্টৰ ভিজিট হয় 1টা বজাত নেমকেয়াৰৰ ডক্টৰ ভিজিট হয় 1:30 বজাত GNRCৰ ডক্টৰ ভিজিট হয় 2টা বজাত আপোনাৰ যদি বাইক নাই তেতিয়াহ'লে আপুনি GMCH ভিজিট কৰিলে তাৰপিছত নেমকেয়াৰৰ 0.5 কিলোমিটাৰ বা 1 কিলোমিটাৰৰ ডিষ্টেঞ্চ আপুনি খোজকাঢ়ি বা যিকোনো এখন ৰিক্সা বা যিকোনো এখন কমাৰ্চিয়েল বাহনত গৈ আপুনি ভিজিট কৰিলে নেমকেয়াৰ কাৰণ ওচৰত 30 মিনিটছৰ ডিফাৰেঞ্চ আপুনি পাই যাব কিন্তু নেমকেয়াৰৰ পৰা যেতিয়া আপুনি 6 মাইল GNRCত যাব নিয়াৰ এবাউট 7 to 8 কিলোমিটাৰ ডিষ্টেঞ্চ তো তেতিয়া আপুনি কি হ'ব আপোনাৰ বাইক নাথাকিলে আপুনি কমাৰ্চিয়েল বাহনত যাব লাগিব বা আপুনি কোনোবা বন্ধুৰ সৈতে যাব লাগিব তো যেতিয়া আপুনি কমাৰ্চিয়েল বাহনত গৈ মই অলপ আগতে কৈছিলোঁ আপোনাক যে GNRCটো হ'ব আপোনাৰ 2টা বজাত ভিজিট ডক্টৰ ভিজিট তো এই 1:30 বজাৰ পৰা 2টা বজাৰ ভিতৰত আপুনি 7 কিলোমিটাৰ ডিষ্টেঞ্চ আপুনি গৈ নাপাব আপোনাৰ যদি বাইক নাথাকে কাৰণ আপুনি জানে ট্ৰাফিক জাম বা কমাৰ্চিয়েল বাহনত গ'লে প্ৰতিটো ষ্টপেজত ৰখাব তো সেইকাৰণে কি হয় মেডিকেল ৰিপ্ৰেজেণ্টেটিভ এজন হ'বলৈ বা মেডিকেল ৰিপ্ৰেজেণ্টেটিভ এজনক বাইকৰ অতি প্ৰয়োজন বা উইদাউট বাইকৰ আপোনাৰ ডেইলি এই জব প্ৰফাইলটো আগুৱাই নিয়া অকণমান বহুত কষ্ট হ'ব যিটো ফলত আপুনি এদিন নোৱাৰিব সেইকাৰণে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হ'বলৈ বাইকৰ প্ৰয়োজন সেই সেম কথা লেপটপটো কি হয় আজিকালি কোভিড টাইমৰ পৰা গম পাইছে যে কোম্পানীবিলাকে কি হয় যিটো মিটিং হয় বা যিখিনি ফৰ্মেট থাকে সেইটো লেপটপতে হয় বেচিকেলি কিন্তু এইটোও কথা ঠিক যে আজিকালি 80-90% কাম মোবাইলতে হৈ যায় মোবাইলবিলাক আজিকালি বহুত আপডেট হৈ গৈছে কিন্তু তাৰ মাজত কিছুমান কি হয় কিছুমান ফৰ্মেটত বহুত শ্লাইড থাকে যিটো মোবাইলত কৰিব নোৱাৰি সেইকাৰণে লেপটপটো এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ বাবে প্ৰয়োজনীয় এতিয়া ডাঙৰ কথা হ'ল এই লেপটপটো যিটো ক'লোঁ এই লেপটপৰ কাৰণেও বহু সংখ্যক কোম্পানীয়ে ইণ্টাৰনেটৰ কাৰণে এটা এমাউণ্ট দিয়ে প্ৰত্যেক মাহতে দিয়ে বা প্ৰতিটো পেকেজত বা এই যিটো ডেইলি এলাউঞ্চ বা আপোনাৰ সেই থাকে ট্ৰেভেলিং এলাউঞ্চ তাত এড থাকে এনেকৈ ইণ্টাৰনেটৰ এইটো এড থাকে যিটো ইণ্টাৰনেট ফিজ বুলি কয় সেইটো এড এটা কোম্পানী এটাই দিয়ে তো বাইকৰ লগতে লেপটপৰ প্ৰয়োজনীয় কিন্তু আপুনি ধৰা হ'ল এজন ফ্ৰেছাৰ্ছ কেণ্ডিডেট আপোনাৰ বাইক নাই আপুনি মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হ'বলৈ আগ্ৰহী ধৰা হ'ল আপোনাক ইণ্টাৰভিউত সুধিলা যে আপোনাৰ বাইক আছে নে নাই আপুনি ডাইৰেক্টলি ক'লে মোৰ বাইক নাই কাৰণ চাব সকলোৰে যে বাইক থাকিব প্ৰথম ষ্টেজত বা জীৱনৰ আৰম্ভণিত তো এইটো ফাইনেন্সিয়েলৰ ওপৰতো ডিপেণ্ড কৰে কাৰণ সেই টাইমত বিশেষ দেখা যায় যে বহুতৰ বাইক নাথাকে তো বা যিটো ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে নাথাকে যেতিয়া আপোনাক ইণ্টাৰভিউত সুধিব যে আপোনাৰ বাইক আছে নে নাই আপুনি ক'ব যে মোৰ বাইক নাই কিন্তু লগতে এইটোও ক'ব যে আই হেভ নো বাইক টিল নাও বাট আই উইল গিভ এচুৰেঞ্চ আফটাৰ 6 months কমপ্লিটেড আই উইল টেক এ নিউ বাইক
এইটো আপুনি ক'বই লাগিব। যদি আপুনি নকয় যে মোৰ বাইক নাই, তেতিয়া কোম্পানী নাজানে নহয় আপুনি ফিউচাৰত ল'ব না নাই। তো আপুনি নিজৰ আগ্ৰহটো দেখাবই লাগিব বা নিজৰ এম ড্ৰিম এইটো দেখাবই লাগিব, তেতিয়াহে এজন কোম্পানীত এজন ল'ৰা ফ্ৰেচাৰ্ছ হ'লেও বাইক নহ'লেও লয়। যদি আপুনি এই মনৰ আগ্ৰহটো নেদেখায় তেতিয়াহ'লে কোম্পানী অলপ ল'বলৈ টান পায় বা সিহঁতে নাজানে যে আপোনাৰ মনৰ কথা কি, আপোনাৰ এম কি, আপোনাৰ এম্বিশ্যন কি। তো যেতিয়া আপোনাৰ মনত এই এম আৰু এম্বিশ্যন এইবিলাক দেখিব, আগ্ৰহ দেখিব, তেতিয়া আপোনাক 100% এচুৰেঞ্চ আপোনাক ল'বই কোম্পানী। তো এই সেম কথা লেপটপটো তেনেকৈ কৈ দিব। আৰু ইয়াত এটা কথা আছে যে মই যে ক'লোঁ আফটাৰ 6 months কমপ্লিটেড আই উইল টেক এ নিউ বাইক। ইয়াতে এনেকুৱা নহয় যে 6 মাহ হ'লেহে আপুনি বাইকটো ল'বই লাগিব, তেনেকুৱা নহয়। মই ইয়াত এইটো কাৰণে 6 মাহ কৈছোঁ। বেচিকেলি কি হয়, আজিকালি ফাইনেন্সত 20 বা 30,000 দিয়াৰ পিছত এখন বাইক দিয়েই। তো সেই হিচাপত মই এটা কেলকুলেট কৰি কৈছোঁ। আপুনি এনেকৈও ক'ব পাৰিব আফটাৰ 9 months ছাকচেছফুলি কমপ্লিটেড, সেনেকৈও ক'ব পাৰিব। সেইটোলৈ সেই নাই যে 6 monthsহে ক'ব, তেনেকুৱা সেই নাই। তো এইখিনি বুজি পালা আপোনালোকে যে বাইক আৰু লেপটপৰ ক্ষেত্ৰত সেম এনেকৈ ক'লে হৈ গ'ল। তো এতিয়া মোক কোম্পানীৰ চেলাৰী যিটো পেকেজ বা ষ্ট্ৰেটেজি কেনেকৈ এজন নতুন মেডিকেল ৰিপ্ৰেজেণ্টেটিভক প্ৰভাইড কৰে, মই তাৰ বিষয়ে অকণমান সংক্ষিপ্তভাৱে ক'ম। কোম্পানীয়ে যেতিয়া এজন নতুন কেণ্ডিডেট লয়, তাক এটা এনুৱেল CTC বুলি কোৱা হয়, যিটো আমাৰ পেকেজটোক এনুৱেল CTC বুলি কোৱা হয়, পেকেজ এটা দিয়ে। কিন্তু এই পেকেজৰ উপৰিও কোম্পানীয়ে, মই যে অলপ পোনপ্ৰথমে কৈছিলোঁ যে যেতিয়া এটা মেডিকেল ৰিপ্ৰেজেণ্টেটিভ এটা কোম্পানীয়ে লয়, তাত কিছুমান কাভাৰিং এৰিয়া থাকে, এক্স ষ্টেচন বা আউট ষ্টেচন। এক্স ষ্টেচন আউট ষ্টেচনটোতো গম পায়। যেতিয়া ধৰা হ'ল মেডিকেল ৰিপ্ৰেজেণ্টেটিভজন গুৱাহাটী হেডকোৱাৰ্টাৰৰ কাৰণে ল'লে কোম্পানীয়ে, গুৱাহাটী হেডকোৱাৰ্টাৰৰ কাৰণে গুৱাহাটীৰ পৰা যিখিনি ওচৰত টেৰিটৰী আছে, ধৰা হ'ল গুৱাহাটীৰ পৰা ওচৰত ৰঙিয়া আছে বা সেইফালে আপোনাৰ মিৰ্জা বিজয়নগৰ আছে, এই যে আপুনি ট্ৰেভেলিং কৰিব, এইটোৰ কাৰণেও কোম্পানীয়ে এটা এমাউণ্ট প্ৰভাইড কৰে বা পাৰ কিলোমিটাৰ হিচাপত 2 টকা বা 3 টকা তেনেকুৱাকৈ এটা কোম্পানীৰ ষ্ট্ৰেটেজি বা এটা সেই নৰ্মছ থাকে। সেইটো আপোনাক প্ৰত্যেক মাহত দিয়ে, যিটো আপুনি ৰিপৰ্টিং কৰিলে বা এইটো মেনুৱেলি বনাব লাগে, যে ট্ৰেভেলিং এক্সপেন্স বুলি কোৱা হয়। তাত ডেইলি এলাউন্সটো থাকে। এইটো যিটো এনুৱেল CTC পেকেজ, তাৰ লগত কিন্তু এইটো এড নহয়, এইটো এক্সট্ৰা। এই দুয়োটা মিলিহে মাহৰ শেষত চেলাৰীত সোমাই যায়। কোম্পানীয়ে আপোনাক এনুৱেল CTC দিলে 2,40,000। তো আপুনি চাব 2,40,000 হ'লে এভাৰেজ পাৰ মান্থ হ'ব 20,000। যেতিয়া এই 20,000 কোম্পানীয়ে প্ৰভাইড কৰিব, যিখিনি আপোনাৰ এক্সপেন্স হ'ব তাৰে লগত যোগ কৰি কিনে আপোনাক চেলাৰীটো দি দিব। পাৰ মান্থ তেনেকুৱা সেম চিষ্টেম। তো এইখিনি বুজি পালা মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ চেলাৰী ষ্ট্ৰেটেজিখিনি বা চেলাৰী কোম্পানী কেনেকৈ প্ৰভাইড কৰে। ইয়াৰ পিছত মই ক'ব বিচাৰিছোঁ যে স্পিকিং ইংলিছ, যে এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ স্পিকিং ইংলিছটো মেণ্ডেটৰী নেকি, বা তেখেতে ইংলিছত কথা ক'ব পাৰিবই লাগিব নেকি। চাব, হয় মেডিকেল টাৰ্মছবিলাক কি হয় ইংলিছতে থাকে, কিন্তু এনেকুৱা নহয় যে আপুনি স্পিকিং ইংলিছ লাগিবই বা আপুনি বহুত এক্সপাৰ্ট হ'ব লাগিব, তেনেকুৱা নহয়। স্পিকিং ইংলিছটো এনেকুৱা হয়, ধৰা হ'ল আপুনি এটা প্লেটফৰ্মত আছে বা মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ প্লেটফৰ্মত আছে, সেই প্লেটফৰ্মটোত বহু সংখ্যক কমিউনিকেশ্যন স্পিকিং ইংলিছতে হয়। তো কি হয়, যেতিয়া আপুনি সেই প্লেটফৰ্মটোত থাকিব, আপুনি অট'মেটিকেলি বহুখিনি ডেভেলপ হ'ব বা বহুখিনি জানা হ'ব। যে এনেকুৱা নহয় যে আপুনি প্ৰথমৰ পৰাই বহুত ইংলিছত কৈ থাকিব লাগিব, তেনেকুৱা নহয়। তো ইংলিছৰ কথাখিনি এইখিনিয়ে যে যেতিয়া এটা প্লেটফৰ্মত থাকিব য'ত কমিউনিকেশ্যন ইংলিছতে হয়, তাত অট'মেটিকেলি আপোনাৰ ডেভেলপ হ'ব, আপুনি জানা হ'ব। আৰু ছেকেণ্ড কথাটো হ'ল, আপুনি হয়তো বহুতক দেখিছে যে বা মেডিকেলত দেখিছে এজন ৰিপ্ৰেজেণ্টেটিভে গোটেইখিনি ইংলিছতে কৈ আছে। তাত মই এটা অকণমান সংক্ষিপ্তভাৱে কওঁ। চাব, যেতিয়া কোম্পানীয়ে এটা ভিজুৱেলাইজ, যিটো আমি ডক্টৰক প্ৰমোট কৰোঁ, যিখন ভিজুৱেলাইজ বা আজিকালি টেবলেট বা ডেস্কটপো দিয়ে, য'ত আমি মেডিচিনখিনি প্ৰমোট কৰোঁ ডক্টৰৰ ফ্ৰণ্টত। তো তাত কি হয়, ভিজুৱেলাইজখনত যিখিনি প্ৰডাক্টৰ বিষয়ে লিখাই থাকে, আমি এটা দিনত মিনিমাম ধৰিলোঁ 10জন ডক্টৰক ভিজিট কৰিম, সেম প্ৰডাক্ট পাম, সেম কমিউনিকেশ্যন হ'ব। তেতিয়া কি হয়, প্ৰথম দিনা আপুনি চাই গ'লে ভিজুৱেলাইজখনত, দ্বিতীয় দিনা চাই গ'লে, তৃতীয় দিনা আপোনাৰ অট'মেটিকেলি সেইবিলাক নাচকৈ আপুনি ক'ব পাৰিব। কিন্তু বাহিৰৰ পৰা দেখাজনে কি হয় যে বহুত ইংলিছতে সেই কৰি আছে, তেনেকুৱা নহয়।
আপুনি যেতিয়া সেই প্লেটফৰ্মত থাকিব ডেইলি কমিউনিকেশ্যন ইংলিছত হৈ থাকিব তেতিয়া আপোনাৰ অট'মেটিকেলি ডেভেলপ হ'ব ইংলিছ আৰু আপুনি অট'মেটিকেলি জানা হৈ যাব বা ইংলিছৰ আপোনাৰ কমিউনিকেশ্যন ভাল হ'ব। তো ইংলিছটো এনেকুৱা নহয় যে আপোনাৰ বহুতখিনি ইংলিছ লাগিব বা তেনেকুৱা সেইটো নহয়। আৰু নেক্সট মই ক'বলৈ বিচাৰিছোঁ যে আজিকালি যিবিলাক ইনষ্টিটিউট আছে বা MRৰ ট্ৰেইনিং দিয়ে কোচিং দিয়ে বহুত আছে আপোনাৰ প্ৰাইভেট ইনষ্টিটিউট। তাত কি মেডিকেল ৰিপ্ৰেজেণ্টেটিভে এই ইনষ্টিটিউটবিলাকত ট্ৰেইনিং ল'বই লাগিব নেকি? চাব মই ইয়াতে আপোনালোকক ডাইৰেক্টলি কৈ যাওঁ, আপুনি ইনষ্টিটিউটত নল'লেও আপুনি এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হ'ব পাৰিব বা ইনষ্টিটিউটত আপুনি ট্ৰেইনিং ল'লেও আপোনাৰ সেই শিক্ষাখিনি এনেই নাযায়। কাৰণ তাত মেডিকেল ৰিপ্ৰেজেণ্টেটিভ এজনৰ হ'বলৈ যিখিনি আপোনাক ট্ৰেইনিং দিয়া হয় সেইখিনি আপোনাক কেতিয়াও এনেই নাযায়, বহুখিনি শিকায়। চাব মই এটা আপোনালোকক এক্সাম্পল দিব বিচাৰিছোঁ। চাব যেতিয়া আপুনি 10 ক্লাছত থাকি মেট্ৰিক এক্সাম দিব তেতিয়া কি হয়, কিছুমানে আপোনাৰ টিউশ্যন লৈও এক্সাম দিয়ে আৰু কিছুমানে উইদাউট টিউশ্যন এক্সাম দিয়ে। তো কি হয়, কেতিয়াবা টিউশ্যন লোৱাজনেও ফাৰ্ষ্ট ডিভিজন পায়, উইদাউট টিউশ্যন এক্সাম দিছে তেখেতেও ফাৰ্ষ্ট ডিভিজন পায়। ইয়াৰ পৰা এইখিনিয়ে বুজা যায় যে চাব যেতিয়া আপোনাৰ আগ্ৰহ থাকে, নিচা থাকে বা আপুনি এইটো পাবই লাগিব, আপোনাৰ এম থাকে, তেতিয়া আপুনি পাবই। আপুনি সেইখিনি যেতিয়া আপুনি কষ্ট কৰিব সেইখিনি পাবই। তো মই এইটোৱে বুজালোঁ, চাব আপুনি ইনষ্টিটিউটত নোযোৱাকৈ যদি আপোনাৰ ইচ্ছা আছে, আগ্ৰহ আছে এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হ'বলৈ, তেতিয়াহ'লে আপুনি সেইটোত ছাকচেছফুল হ'বই। আৰু মই এই ভিডিঅ'টো এইকাৰণে ওলাইছোঁ যাতে যিখিনি উঠি অহা নৱপ্ৰজন্ম আছে সেইখিনি যাতে মোৰ ভিডিঅ'টোৰ পৰা বহুখিনি হেল্প হয় বা হ'বই, এইটো চিয়'ৰ। আৰু মই নেক্সট ভিডিঅ' এটা ওলাম যে মেডিকেল ৰিপ্ৰেজেণ্টেটিভক এটা কোম্পানীত কেনেকুৱা কুৱেশ্যন সোধে বা কেনেকুৱা এনচাৰ দিব লাগে তাৰ ওপৰতো এটা উলিয়াম, যাৰ বাবে উঠি অহা নৱপ্ৰজন্মখিনি যিখিনি বহুত আগ্ৰহী তেখেতসকলৰ বহুত হেল্পফুল হ'ব। তো ইনষ্টিটিউটৰ বিষয়ে ক'লোঁ। আৰু ইনষ্টিটিউটত কি শিকায় মই অকণমান সংক্ষিপ্তভাৱে কওঁ। ইনষ্টিটিউটত ছায়েন্স শিকায়, যিটো মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হ'বলৈ অতিকৈ প্ৰয়োজনীয় ছায়েন্সৰ বিষয়ে, যিটো বডি ছিষ্টেম থাকে, বডি ছিষ্টেমৰ বিষয়ে শিকায় বা বডি লেংগুৱেজ শিকায়। বডি লেংগুৱেজৰ বিষয়ে মই ছায়েন্সৰ বিষয়ে ক'লোঁ, সেইখিনিৰো মই এটা ভিডিঅ' উলিয়াই দি দিম, যিটো মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ কাৰণে বহুত হেল্পফুল হ'ব যিখিনিয়ে আগ্ৰহী। আৰু যিটো মই বডি লেংগুৱেজ ক'লোঁ, এইবিলাক ট্ৰেইনিং যিবিলাক কোচিং চেণ্টাৰ বা ট্ৰেইনিং ইনষ্টিটিউট আছে মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ প্ৰাইভেটলি, তাত শিকায়। বডি লেংগুৱেজটোৰ বিষয়ে মই এটা এক্সাম্পল দিম। চাব যেতিয়া বডি লেংগুৱেজটো হ'ল এনেকুৱা যে যেতিয়া আপুনি কোম্পানীত ইণ্টাৰভিউ দিবলৈ যাব, আপোনাৰ ড্ৰেছ গেটআপ চাব। আপুনিতো চাব মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ সদায় ফৰ্মেল ড্ৰেছ হয়, টাইডাল কম্পালচৰি, ইণ্টাৰভিউ টাইমত টাই লাগিবই। ছেকেণ্ড কথা, আপুনি ড্ৰেছটো ডিচিপ্লিন, এইবিলাক ট্ৰেইনিং শিকাই দিয়ে যে ডিচিপ্লিনটো কেনেকৈ মেইনটেইন কৰিব লাগে। এতিয়া ডিচিপ্লিনৰ কথাটো মই কৈ দিওঁ। চাব যেতিয়া আপুনি কোম্পানীত ইণ্টাৰভিউ দিব যাব, আপুনি যেতিয়া ৰিচিপশ্যনত থাকিব, আপুনি ৰিজিউম কোম্পানীৰ মেনেজাৰক দি দিব, তেতিয়া আপোনাক মাতিব যে আপুনি ইণ্টাৰভিউৰ কাৰণে এতিয়া যাব পাৰিব ইমান নম্বৰ ৰুমত। যেতিয়া আপুনি যাব, আপুনি যেতিয়া গেটটো যিটো দৰ্জাৰ বাহিৰত থাকিব, তেতিয়া আপুনি দৰ্জাখন ডাইৰেক্ট খুলি সোমাই আহিছে না মে আই কাম ইন, মে আই গো বুলি পাৰ্মিশ্যন লৈছে, এইবিলাক ডিচিপ্লিনত পৰে। এইবিলাক বস্তু ট্ৰেইনিঙত শিকাই দিয়ে ভালকৈ। ছেকেণ্ড কথা, বডি লেংগুৱেজ। ধৰা হ'ল আপুনি মে আই কাম ইন বুলি কৈ সোমাই আহিলে, চকীখনত বহাৰ পাৰ্মিশ্যন লৈছে নে লোৱা নাই, কেন আই চিট এনেকৈ কৈছে বা মই বহিব পাৰিম নেকি, এইখিনি পাৰ্মিশ্যন নোলোৱাকৈ যদি বহিছে এইটো ডিচিপ্লিনত নপৰে বা এইটো অসন্মান কৰা বুজায় আগৰজনক। তো সেইবিলাক বস্তু শিকায়। আৰু বডি লেংগুৱেজটো কেনেকুৱা, ধৰা হ'ল আপোনাৰ আগত 3জন মেনেজাৰ আছে, তেখেত 3জনে আপোনাৰ ইণ্টাৰভিউ ল'ব। ধৰা হ'ল মই এক্সাম্পলত ধৰিলোঁ যে আপোনাৰ মিডিল যিজন মেনেজাৰ আছে আপোনাৰ ফ্ৰণ্টত, বাকী একজন আছে ৰাইট, একজন আছে লেফ্ট। তো মিডিলজনে আপোনাক ধৰা হ'ল কুৱেশ্যন সুধিলে, যে মেডিকেল ৰিপ্ৰেজেণ্টেটিভত যিকোনো কুৱেশ্যন সুধিলে আৰু আপোনাক কিয় আহিছা বা কি, এই যেতিয়া আপুনি এনচাৰটো দিব, আপোনাৰ আই কণ্টেক্টটো বা বডি লেংগুৱেজটো বহুত ডিপেণ্ড কৰে। চাব যেতিয়া আপোনাৰ ফ্ৰণ্টৰজনে সুধিছে, মিডিলজনে সুধিছে, আপুনি আই কণ্টেক্টটো মিডিলজনকো
ফ্ৰণ্টে সেই আই কণ্টেক্ট ৰাখিব লাগিব আৰু লেফ্ট আৰু ৰাইটৰো সেই আই কণ্টেক্ট ৰাখিব লাগিব। যদি নাৰাখে তেনে কাষৰ দুজনক অসন্মান কৰা বুজায়। বা লেফ্টৰজনে সুধিছে আপুনি লেফ্টৰজনক চাই কিনে আপুনি এনচাৰ দি আছে, তেনেকুৱা হ'লে ৰাইটৰজন আৰু মিডিলজনক আপুনি অসন্মান কৰা বুজায়। এই বস্তুবিলাক ইনষ্টিটিউটত ভালকৈ শিকাই দিয়ে। তো ময়ো বাৰু যিমানখিনি পাৰোঁ আপোনালোকক মই এইখিনি আগবঢ়াই লৈ যাম শিকাই কিনে। তো এইখিনিয়ে মই মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ বিষয়ে কৈ কিনে সমাপ্ত কৰিব বিচাৰিছোঁ। আৰু মই লাষ্ট এটা কথা ক'ম, এই শিক্ষাগত অৰ্হতাখিনি ক'ম যে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হ'বলৈ শিক্ষাগত অৰ্হতা কিমান লাগে। চাব, এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হ'বলৈ মিনিমাম আপুনি স্নাতক ডিগ্ৰীধাৰী বা আপোনাৰ বি ফাৰ্ম হ'বই লাগিব। স্নাতক ডিগ্ৰীধাৰী বা বি ফাৰ্ম কিয় কৈছোঁ, চাপ'জ আপুনি কমিউনিকেশ্যন কৰিব কাৰ লগত, ডক্টৰৰ লগত, তো ডক্টৰৰ গ্ৰেডটো আপুনি চাব লাগিব। তো সেইকাৰণে এজন ছাকচেছফুল বা এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হ'বলৈ মিনিমাম শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰীধাৰী হ'বই লাগিব। তো এতিয়া আৰু বিশেষ ক'বলগীয়া নাই বাৰু, মই যিমানখিনি পাৰোঁ সেইখিনি ক'লোৱে, আৰু যিখিনি আছে আপোনালোকে কমেণ্টত লিখি দিব, মই আপোনালোকক সেইখিনিৰো এনচাৰ দিবলৈ মই বাৰু চেষ্টা কৰিম। আৰু মই এইটো কথাই ক'ম লাষ্টত আপোনালোকক, মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে বা কোনোবা আপোনাৰ লগ বন্ধুৱে হওক বা কোনোবা ইণ্টাৰেষ্টেড, কাইণ্ডলি শ্বেয়াৰ কৰিব। আৰু মই ভিডিঅ'টোত আৰু এটা কথা কওঁ, মই ডেইলি আপোনাৰ যিবিলাক ভেকেঞ্চি মই পাওঁ সেইবিলাক মই এই চেনেলটোৰ থ্ৰুদি মই ডেইলি আপলোড কৰিম। তো যিখিনি ব্যক্তিয়ে ইণ্টাৰেষ্টেড মেডিকেল ৰিপ্ৰেজেণ্টেটিভ অহাৰ কাৰণে, তো সেই ব্যক্তিখিনি কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো, কাৰণ ডেইলি বেচিছত তাতে পাই যাব আপুনি ভেকেঞ্চি ক'ত ক'ত আছে বা ভেকেঞ্চিৰ এডভাৰটাইজবিলাক পাই যাব, যিটো কাৰণত আপোনাৰ বহুত হেল্পফুল হ'ব। তো এইখিনিয়ে মই কৈ কিনে এতিয়া মই সমাপ্ত কৰিলোঁ। তো আগলৈ বহুখিনি মই আৰু ভিডিঅ' বনাই যাম, যিটো আপোনালোকৰ সহায় হ'ব। মই নেক্সট ভিডিঅ'টো ইণ্টাৰভিউৰ ওপৰতে বনাম, যে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ এজনক এটা কোম্পানী ইণ্টাৰভিউত কেনেকুৱা প্ৰশ্ন সোধে বা কেনেকুৱা কি সোধে বা কেনেকুৱা এনচাৰ দিব লাগে, তাৰ বিষয়ে ওপৰত এটা মই বনাই কিনে অতি সোনকালে মই আপলোড কৰিম। আৰু ছায়েন্সৰ বিষয়েও মই এটা ভিডিঅ' বনাই কিনে মই অতি সোনকালে আপলোড কৰিম, যিটো আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব। তো ঠিক আছে, ধন্যবাদ।